বালাকোটৰ যুদ্ধ কৰে। ইয়াৰ পাছত ইণ্ডিয়াৰ হিষ্ট্ৰীত সবতকৈ ডাঙৰ যিখন যুদ্ধ আছিল এই যুদ্ধখন আছিল 1857 খ্ৰীষ্টাব্দৰ যুদ্ধ। এই 1857 খ্ৰীষ্টাব্দৰ যুদ্ধখন স্কুলীয়া বহীত আছে আৰু মাদ্ৰাছাৰ পাঠ্যপুথিত আছে, কিন্তু স্কুলীয়া যিখন পুথি আছে বহি আছে তাত আমাৰ ইসলামিক যিবিলাক ফ্রিডম ফাইটার আছে এজনেরও নাম পোৱা নাযায়। কাসিম নানতভী রহমতুল্লাহ আলাইহির নাম নাই, রশিদ আহমদ গঙ্গুহি রহমতুল্লাহ আলাইহির নাম নাই, ইমদাদুল্লাহ মহাজিরে মক্কি রহমতুল্লাহ আদি ডাঙৰ ডাঙৰ যিবিলাক আমাৰ মুছলিম পণ্ডিত আছে এজনেরও নাম পোৱা নাযায় 1857 চনৰ যুদ্ধখনত। আৰু এইখনেই আছিল সবতকৈ ডাঙৰ যুদ্ধ। এই যুদ্ধখনত কাৰ অৱদান বেছি আছিল? এই যুদ্ধখনৰ বেকগ্ৰাউণ্ডত মাষ্টাৰ মাইণ্ড কোন আছিল আপোনালোকে নিজে ইংৰেজৰ পাঠ্যপুথিবিলাক চালে পাব। ইংৰেজৰ ৰাইটাৰবিলাকে লিখা কিতাপ আৰু পুথিসমূহ চালে আপোনালোকে এই কথাই বুজি পাব যে 1857 খ্ৰীষ্টাব্দৰ যুদ্ধৰ বেকগ্ৰাউণ্ডত মাষ্টাৰ মাইণ্ড আছিল মুছলমানসকল। Lord Robert 41 years in India, Captain Lord Robert নিজে এই কথা কয় যে আমি যেতিয়া দিল্লীলৈ গৈছিলোঁ, দিল্লীলৈ যোৱাৰ পাছত দেখিছোঁ যে দিল্লীৰ ৰাস্তাৰ দুয়োফালে মুছলমানসকলৰ ফ্ৰীডম ফাইটাৰসকলৰ ডেড বডিসকল সিঁচৰিত হৈ আছিল। কিছুমান ডেড বডি কুকুৰে খাই আছিল, কিছুমান ডেড বডিৰ ওচৰত শকুনে খাই পক্ষী দুটি মিলি শকুন উৰিব বিচাৰিছিল, কিন্তু উৰিব পৰা নাছিল অভাৰ ইটিংৰ কাৰণে, অৰ্থাৎ বেছি খাই লোৱাৰ কাৰণে। লৰ্ড ৰবাৰ্টে 41 ইয়াৰ্ছ ইণ্ডিয়াত কয়। হেনৰি হেমিল্টন থমাছে লেট ৰেভিলিয়ন ইন ইণ্ডিয়া এণ্ড আৱাৰ ফিউচাৰ পলিচি এই কিতাপত হেনৰি হেমিল্টন থমাছে কয় যে 1857 চনৰ যুদ্ধৰ পিছত ইয়াৰ কাৰণটো কি, ইয়াৰ উৎসটো কি? যেতিয়া আমি এইবিলাক চালি জাৰি চালোঁ তেতিয়া আমি এই বস্তুটো বুজি পালোঁ যে ইয়াৰ বেকগ্ৰাউণ্ডত মাষ্টাৰ মাইণ্ড আছিল মুছলমানসকলৰ। W.W. হাণ্টাৰ এজন ইংৰেজ ৰাইটাৰ এখেতে দ্য ইণ্ডিয়ান মুছলিমছত কয় যে এই যুদ্ধখনৰ 1857 চনৰ এই ভয়ানক যুদ্ধখনৰ পাছত আমি যেতিয়া চালি জাৰি চাই এইটো বুজিব পাৰিলোঁ যে ইয়াৰ বেকগ্ৰাউণ্ডত মুছলমানৰ অৱদান বেছি, তেতিয়া আমি হিন্দু মুছলমানৰ মাজত ডিভাইড কৰাৰ উদ্দেশ্যৰে আমি মুছলমানসকলক কোৱালিটি থকা সত্ত্বেও এখেতক চাকৰিৰ পৰা আঁতৰ কৰি ৰখাৰ চেষ্টা কৰিলোঁ, আৰু হিন্দু মানুহকেইটাসকলক আমি চাকৰি দিয়া আৰম্ভ কৰিলোঁ, আৰু আমাৰ এইম আছিল হিন্দু মুছলমানৰ মাজত ডিভাইড কৰা। মৰমৰ ছাত্ৰসকল, ইয়াৰ দ্বাৰা আপোনালোকে এইটোৱে গম পাইছে যে 1857 চনৰ যুদ্ধখনত মুছলমানসকলৰ অৱদান চবতকৈ বেছি আছিল। আৰু ইয়াৰ পাছত আপোনাৰ শেখুল হিন্দ ৰহমতুল্লাহ আলাইহি, মৌলানা লিয়াকত আলী সাহেব ৰহমতুল্লাহ আলাইহি আদি কৰে, আৰু বিভিন্ন ওলামাসকলে গান্ধীজীক লগত লৈ পুৰা ইণ্ডিয়াত ভ্ৰমণ কৰিছিল, আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ইংৰেজৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰ আহ্বান জনায়। এই আহ্বানত যেতিয়া হিন্দু মুছলমান একেলগে মাৰ বান্ধি থিয় দিলে তেতিয়াই ইংৰেজে শিৰ নত কৰি ইণ্ডিয়াৰ পৰা কুকুৰৰ দৰে আৰু শিয়ালৰ দৰে পলায়ন কৰিবলগীয়া হয়। অৱশেষত 1947 চনত ভাৰতবৰ্ষ আমাৰ দেশে ফ্ৰীডম আৰু ইণ্ডিপেণ্ডেঞ্চ পায়। ফ্ৰীডম আৰু ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পাছত ভাৰতবৰ্ষখন কেনেদৰে চলাব লাগে, ইয়াৰ সংবিধান কেনেকৈ ৰচনা হ'ব লাগে, ইয়াৰ ওপৰতে কংগ্ৰেছ আৰু জমিয়ত উলামাৰ ফ্ৰীডম ফাইটাৰসকলে এখন 7জনীয়া সমিতি গঠন কৰে। এই 7জনীয়া সমিতিখনৰ নেতৃত্বত আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। এখেতৰ নেতৃত্বত হোৱা 7জনীয়া সমিতিখনত আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় হ'ল এই সমিতিখনৰ এজন মেম্বাৰ আছিল আমাৰ অসমৰ সুসন্তান সাদুল্লাহ সাহেব ৰহমতুল্লাহ আলাইহি। এখেতো আছিল এই সমিতিখনৰ এজন মেম্বাৰ আছিল। এই 7জনীয়া সমিতিখনে 2 বছৰ 11 মাহ 17 দিন অহৰহ চেষ্টাৰ পাছত এখন সংবিধানৰ ড্ৰাফ্ট আৰু খচৰা প্ৰস্তুত কৰে 1949 খ্ৰীষ্টাব্দত। আকৌ 1950 খ্ৰীষ্টাব্দত এই খচৰাখন গোটেই ভাৰতবৰ্ষত বাস্তৱীকৰণ কৰা হয়, আৰু ইয়াৰ লগে লগে ভাৰতবৰ্ষখন এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সাৰ্বভৌম
গণরাজ্য দিবস হিসাবে গণরাজ্য দেশ হিসাবে প্ৰতিষ্ঠিত হয় গণতান্ত্ৰিক ডেমক্ৰেসি শব্দটো দুটা শব্দৰ পৰা লোৱা হৈছে এটা হ'ল ডেমছ আৰু এটা হ'ল ক্ৰেটিভ ডেমছ মানে হ'ল জনসাধাৰণ আৰু ক্ৰেটিভ মানে হ'ল চৰকাৰ আৰু ডেমক্ৰেসি শব্দৰ অৰ্থটো হৈছে জনসাধাৰণৰ চৰকাৰ মই যেতিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ তেতিয়া পল সায়েন্সত মই পঢ়িছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক্স প্ৰেছিডেণ্ট আব্ৰাহাম লিংকনে গণতন্ত্ৰৰ বিষয়ে কৈছিল ডেমক্ৰেসি ইজ ফৰ দ্য পিপল বাই দ্য পিপল অফ দ্য পিপল অৰ্থাৎ গণতন্ত্ৰ হৈছে ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বাবে গঠিত হোৱা চৰকাৰ গতিকে আমাৰ কাৰণে অতি আনন্দৰ কথা হ'ল যে ফ্ৰীডম ফাইটাৰসকলে নিজৰ প্ৰাণ আহুতি দি যেনেকৈ আমাক এখন স্বাধীন দেশ দি থৈ গৈছে ঠিক তেনেদৰে আমাক ভৱিষ্যতে আজাদ হিচাপে স্বাধীন হিচাপে জীয়াই থাকিবলৈ এখন গণতান্ত্ৰিক সংবিধান এখন আমাক দি থৈ গৈছে ডেমক্ৰেসি আমাৰ পৃথিৱীৰ ভিতৰত সবতকৈ ডাঙৰ ডেমক্ৰেটিক কাণ্ট্ৰি হ'ল আমাৰ দেশ আমাৰ ভাৰতবৰ্ষখন আৰু আমাৰ ভাৰতবৰ্ষখনৰ যিখন আমাৰ সংবিধান আছে এই সংবিধানৰ বিভিন্ন বৈশিষ্ট্য আছে সংবিধান এখন লিখিত হ'ব পাৰে অলিখিত হ'ব পাৰে নমনীয় হ'ব পাৰে অনমনীয় হ'ব পাৰে আমাৰ সংবিধানখন পৃথিৱীৰ ভিতৰত এখন লিখিত আৰু সবাতোকৈ দীঘলীয়া সংবিধান আমাৰ সংবিধানৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে ইয়াৰ ভিতৰত এটা বৈশিষ্ট্য কৈ মই মোৰ বক্তব্য সামৰিম যে ইয়াৰ ভিতৰত এটা বৈশিষ্ট্য হ'ল যে আমাৰ সংবিধানে আমাক ফাণ্ডামেণ্টেল ৰাইটছ দিছে মৌলিক অধিকাৰ দিছে মৌলিক অধিকাৰ কাক বোলে মৌলিক অধিকাৰ কোৱা হয় এনেকুৱা ৰাইটছ যি ৰাইটছ সংবিধানে আমাক দিছে কোনো চৰকাৰে বা কোনো শক্তিয়ে এই ৰাইটছবোৰ আমাৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে জৰুৰীকালীন অৱস্থা অবিহনে যদি জৰুৰীকালীন অৱস্থা অবিহনে আমাৰ এই ৰাইটছবোৰ কাঢ়ি লৈ যায় তেতিয়াহ'লে আমি সকলো নাগৰিক আদালতৰ দ্বাৰস্থ হ'ব পাৰোঁ এনেকৈ ৰাইটছক মৌলিক অধিকাৰ বুলি কোৱা হয় সংবিধানে আমাক আগতে 7টা আছিল এতিয়া 6টা মৌলিক অধিকাৰ দিছে এটা হ'ল রাইটস টু ইকুয়ালিটি সংবিধানে আমাক রাইটস টু ইকুয়ালিটি দিছে রাইটস টু ফ্রিডম দিছে রাইটস টু রিলিজন দিছে রাইট এগেইনস্ট এক্সপ্লয়টেশন দিছে ঠিক তেনেদৰে রাইট টু এডুকেশনাল এন্ড কালচারাল রাইটস দিছে রাইটস টু ফ্রিডম অর্থাৎ আমার সংবিধানে আমাক অধিকার দিছে ইন্ডিয়ার 4 সীমার ভিতৰত যতে যাব বিচাৰো আমি যাব পাৰো যতে মাটি কিনা বেচা কৰিব বিচাৰো আমি কৰিব পাৰো আমি রাইট টু ফ্রিডম দিয়াৰ কাৰণে আজি সরকারে যদি কোনো ভুল নীতি হাতত লয় তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে আমি চিফ মিনিষ্টাৰৰ আমি সরকাৰৰ আমি প্ৰাইম মিনিষ্টাৰৰ সমালোচনা কৰিব পাৰো এই ৰাইটছটো আমাৰ সংবিধানে আমাক দিছে আৰু এই ৰাইটছৰ নাম হ'ল ৰাইটছ টু ফ্রিডম ঠিক তেনেদৰে সংবিধানে আমাক রাইট টু রিলিজন দিছে রাইট টু এডুকেশন দিছে যাৰ কাৰণে আজি এই বিশাল মাদ্ৰাসাখন আমি দেখা পাই আছো এই মাদ্ৰাসাত কাল আল্লাহ আৰু কাল ৰসুল আমি পঢ়ি আছো কোরআন পঢ়ি আছো হাদিস পঢ়ি আছো আৰু কেইদিনমান আগত বুখাৰী খতম হৈছে আজি অসমৰ চকে কোণে বিভিন্ন ধৰণৰ ইসলামিক প্ৰগ্ৰাম হৈ আছে ইয়াৰ আঁৰত আৰু এই ইয়াৰ আঁৰত যি শক্তি আছে এই শক্তিটো হ'ল rights to religion and educational rights এই রাইটসটো দিয়াৰ কাৰণে আমি ইসলামিক শিক্ষা অৰ্জন কৰিব পাৰি আছো এই ৰাইটসটো থকাৰ কাৰণে আমি ইসলামিক প্ৰগ্ৰাম কৰি আছো ঠিক তদ্ৰুপ আমাৰ সংবিধানে আমাক রাইট এগেইনস্ট এক্সপ্লয়টেশন দিছে আমি যিকোনো ধৰ্মৰ যিকোনো জাতিৰ মানুহ হ'ব পাৰো মুছলমান হোক ব্রাহ্মা হোক ক্ষত্রি হোক শূদ্র হোক ইহুদি হোক যিকোনো ধর্মালম্বর আর যিকোনো ভাষা আর যিকোনো সংস্কৃতির মানুষ হোক যদি যিকোনো মানুহে সরকারেও যদি আমাক এক্সপ্লয়টেশন করে তেতিয়াহ'লে এই এক্সপ্লয়টেশনৰ বিৰুদ্ধে আমি আমাৰ অধিকাৰ কাঢ়ি আনিবলৈ আমি সুপ্ৰিম কোর্ট আৰু আদালতৰ দ্বাৰস্থ হোৱাৰ অধিকাৰ আমাৰ সংবিধানে দিছে গতিকে ফ্রিডম ফাইটাৰসকলে যেনেকৈ নিজৰ প্ৰাণ আহুতি দি আমাক এখন স্বাধীন দেশৰ উপহাৰ দি থৈ গৈছে ঠিক তেনেদৰে ভৱিষ্যতে আমি সদায় ফ্রিডম হিচাপে আৰু ইণ্ডিপেণ্ডেন্স হিচাপে জীয়াই থাকিবলৈ আমাক এখন অতি ধুনীয়া আৰু ৰিমাৰ্কেবল এখন সংবিধান দি থৈ গৈছে অৱশেষত মই সকলো ষ্টুডেণ্ট হিচাপসকলক কওঁ যে এজন সচেতন নাগৰিক আমি হ'ব লাগে আৰু এখন দেশৰ সংবিধান ৰক্ষা কৰিবলৈ হ'লে
গণতন্ত্ৰক ৰক্ষা কৰিবলৈ হ'লে সকলো নাগৰিকক সচেতন হোৱাৰ দৰকাৰ। মই মোৰ মৰমৰ ষ্টুডেণ্টসকলক দেশক ৰক্ষা কৰিবলৈ, দেশৰ সাৰ্বভৌমত্বক ৰক্ষা কৰিবলৈ, দেশৰ সোভাৰেণ্টিক ৰক্ষা কৰিবলৈ, দেশৰ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক সংবিধানৰ ৰক্ষা কৰিবলৈ সচেতন হ'ব লাগে আৰু সদায় এই বস্তুকেইটা ৰক্ষা কৰিবলৈ মাৰ বান্ধি থিয় হোৱাৰ কাৰণে সদায় প্ৰস্তুত থাকিব লাগে। ইয়াৰ প্ৰতি আহ্বান জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। জয় হিন্দ, জয় আই অসম।